So welcome to Aspire Academy, my dear students. আজি তোমালোকক মই ৰসায়ন বিজ্ঞানৰ এমাইন্স চেপ্টাৰ 13 যেটো আমি অলৰেডি পঢ়াই আছিলো আমি চাৰিটা পাৰ্টত চেপ্টাৰটো একচুয়ালি ডিসকাস কৰিছিলো মানে ৰিলেটেড টু তাহাতৰ ধৰা এমাইন্সৰ মেথড অফ প্ৰিপাৰেচন হক ক্লাসিফিকেশন বিলাক হক বা তাহাতৰ নমেনক্লেচাৰ খিনি কথা আমি কৈছিলো বা তাহাতৰ ফিজিক্যাল প্ৰপাৰ্টিজ বিলাকৰ কথা কোৱা হৈছিল ধৰা বয়লিং পইণ্টস বা তাহাতৰ সেইখিনি বস্তু বা বেসিক স্ট্ৰেংথ বিলাক আমি কম্পেয়াৰ কৰিছিলো যে এমাইন্স বিলাকৰ ধৰা 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী এমাইন্সৰ ক্ষেত্ৰত বেসিক স্ট্ৰেংথ বিলাক কেনেকুৱা ভেৰি কৰে একুৱাস মানে একুৱাস ফেজত কেনেকুৱা হ'ব গেছিয়াছ ফেজত কেনেকুৱা হ'ব বা এলিফেটিক এমাইন্স বা এৰোমেটিক এমাইন্স বিলাকৰ আমি বেসিক স্ট্ৰেংথ কম্পেয়াৰ কৰি চাইছিলো কিহতৰ কেমিক্যাল ৰিঅ্যাকশনস বিলাকৰ কথা ডিসকাস কৰিছিলো আৰু আমি এটা পাৰ্ট পঢ়াইছিলো ডায়াজোনিয়াম সল্টছৰ ওপৰত মানে ডায়াজোনিয়াম সল্টছৰ কেমিক্যাল ৰিঅ্যাকশনস হক বা কেমিক্যাল মেথড অফ প্ৰিপাৰেচন এইখিনি বস্তু আমি ডিসকাস কৰিছিলো গতিকে মোটামুটি চেপ্টাৰটো যেটো থিওৰিটিক্যাল এপ্ৰোচ বা থিওৰিটিক্যাল বস্তুখিনি প্ৰায় শেষ হৈছিলে সো আজি ক্লাছটোত আমি অলপমান মানে সেই এমাইন চেপ্টাৰটো ৰিলেটেড কিছুমান কোৱেশ্চন এনসাৰ ডিসকাস কৰিব বিচাৰিছো মানে সাধাৰণতে দেখা যায় যে এমাইন্সৰ তোমালোকৰ যেটো বোৰ্ড এক্সাম হয় এমাইন্সৰ পৰা প্ৰায় 5 মাৰ্কস 6 মাৰ্কস মান এই চেপ্টাৰটো পা আহে আৰু সচৰাচৰ সিম্পল কথাবিলাককে সাধাৰণতে বা সুধি থকা দেখা যায় বা তাহাতৰ আমি যেটো লিংক আমি চেপ্টাৰখিনি পঢ়ালো কাৰ্বক্সিলিক এসিডছ বা এলডিহাইড কিটোনছ কাৰ্বক্সিলিক এসিডৰ লগত ৰিলেট কৰি এমাইন্সৰ ৰিঅ্যাকশন এটা দিব কেনেকুৱা ধৰণৰ হ'ব গতিকে সেইখিনি বস্তু আমি আজি ডিসকাস কৰিম কেইটামান কোৱেশ্চন লৈ আজি কি নহওক ক্লাছটো স্টাৰ্ট কৰাৰ আগত মাকো জেনেৰেলি এজ ইউজুৱেল যেটো কথা আমি কোৱা হয় যে আমাৰ চেনেল তোমালোকে সাবস্ক্ৰাইব কৰিবা আমাৰ ফেসবুকৰ পেজ আছে ফেসবুকৰ পেজটো যদি কাৰোবাৰ ফেসবুক একাউন্ট আছে গৈ তাত চাবা আমাৰ সাধাৰণতে ইনফৰমেশন বিলাক কেনেকুৱা ধৰণৰ কি চলি আছে বৰ্তমান সেইখিনি বস্তু আমি তাত দি থকা হয় আৰু আমি সদায় আগৰ কোৱাৰ দৰে আজিও কৈছো যে আমি যিমান সহজ সৰল ভাষাত বা আমাৰ নিজৰ নেটিভ ল্যাঙ্গুৱেজত আমি আমাৰ ক্লাছখিনি সাধাৰণতে তোমালোকৰ লগত ডিসকাস কৰিব চেষ্টা কৰি আছো বা আমাৰ ক্লাছখিনি সেই অনুসৰি পঢ়াই আছো গতিকে তোমালোকৰ যদি কিবা ক্লাছ ৰিলেটেড ডাউট থাকে সেইখিনি আমাক তোমালোকে জনাবা থ কমেন্ট কৰি গতিকে যি কি নহওক আজি ক্লাছটো মই এতিয়া ষ্টাৰ্ট কৰিব গৈছো গতিকে এতিয়া তোমালোকৰ কোৱেশ্চন কিছুমান আছে এতিয়া ধৰা এটা কোৱেশ্চন দিছিলে যে account for the following মানে তলৰ বিলাক মানে এক্সপ্লেইন কৰিবলৈ কৈছিলে যে pkb of aniline is more than that of pkb of aniline is more than that of methylamine pkb মই কৈছিলো যে যিমানে pkb মানে kb মানে আসলে কি ডিসোসিয়েশন কনস্ট্যান্ট অফ বেস আৰু আমি কৈছিলো যে এমাইন্স বিলাক সাধাৰণতে বেসিক ইন নেচাৰ হয় এটা হে pkb অফ এনিলিন মানে তোমাৰ pkb ইন দা সেন্স মানে বেসিক স্ট্রেংথ টু ডিসোসিয়েশন কনস্ট্যান্ট অফ বেস আৰু আমি কৈছিলো যে pkb is inversely proportional to the basic strength মানে যিমানে pkb ৰ ভ্যালুটো বেছি হৈ যাব সিমানে বেসিক স্ট্রেংথটো কমি মানে pkb টো যিমানে বেছি হ'ব বেসিক স্ট্রেংথটো কমি যাব বা pkb যিমানে কমি যাব সিমানে বেসিক স্ট্রেংথ বাঢ়ি যাব এতিয়া আসলতে ইয়াত কোৱেশ্চনটো হৈছে কি যে pkb of aniline is more than that of methylamine অৰ্থাৎ এনিলিনৰ যেটো বেসিক স্ট্রেংথ থাকে হেতু মিথাইল এমাইনতকে কিয় কম হয় মানে গতিকে আমি অলৰেডি ডিসকাস কৰা আছিল হেতু ৰিলেটেড কৰি যে আমি কৈছিলো যে মিথাইল এমাইন ধৰা CH3NH2 আছে আৰু ইয়াত এনিলিন মানে ধৰা
এইটো বস্তু আছে এমাইনো বেনজিন এটা মিথাইল এমাইনৰ ক্ষেত্ৰত তোমাৰ কি হয় ইয়াত CH3 গ্ৰুপটো থকাৰ কাৰণে এলকাইল গ্ৰুপ হয় CH3 গ্ৰুপটো আমি জানো যে মানে ইয়াতো নাইট্ৰজেনটোৰ ওপৰত লোন পেয়াৰ ইলেক্ট্ৰন আছে এই নাইট্ৰজেনটোৰ ওপৰত ধৰা লোন পেয়াৰ ইলেক্ট্ৰনছ are there কিন্তু এতিয়া আমি কৈছিলো যে ইয়াৰ যেহেতু ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ থকাৰ কাৰণে মানে নাইট্ৰজেনলৈ এই CH3 গ্ৰুপটোৰ ফালৰ পৰা সেই CH3 ৰ ফালৰ পৰা এই নাইট্ৰজেনলৈ ইলেক্ট্ৰন ডেন্সিটিটো এই নাইট্ৰজেন এটমটোৱে গেইন কৰি থাকে পাই থাকিব মানে সো নাইট্ৰজেন এটমটো পাই থকাৰ কাৰণে তোমাৰ কি হ'ব কি মানে বেছিকে ইলেক্ট্ৰন মানে তাৰ ইলেক্ট্ৰন নাইট্ৰজেনৰ ইলেক্ট্ৰন ৰিচ হ'ব আৰু নাইট্ৰজেন ইলেক্ট্ৰন ৰিচ হোৱাৰ কাৰণে it can easily donate its electron pair ইয়াত হেতু কম হয় আৰু এটা কথা ডিসকাস কৰিছিলো যে ৰিজনেন্স ইফেক্ট কাৰণ এনিলিনে ধৰা যেটো ৰিজনেন্স ফৰ্ম কৰিব বা সংস্পন্দন ফৰ্ম কৰিব ই যেনিবা ই যেতিয়া কাৰবাক H+ আয়ন দি দিব কি H+ আয়ন দি দিলে কি ফৰ্ম হ'ব এনিলিনিয়াম আয়ন ফৰ্ম কৰিব এটো লেস ষ্টেবল হয় compared to aniline গতিকে গতিকে আমি ৰিজনেন্স ইফেক্টৰ পৰা বুজাব পাৰো আৰু লগতে ইন্ডাকটিভ ইফেক্টৰ পৰা আমি ক'ব পাৰো যে কিহৰ কাৰণে তোমাৰ এনিলিন বিলাক মিথাইল এমাইনতকৈ মানে কম বেসিক হয় মানে ঠিক আছে গতিকে আমি যিখিনি নোটস দি দিম ইয়াৰ চেপ্টাৰটো হেকত হেখিনি নোটস খিনি দেখিনি বস্তু ধুনিকে লিখা আছে মানে লিখাতৰ মই বস্তুখিনি জাস্ট বুজাই দিছি বুজাবলৈ চেষ্টা কৰিছো ঠিক তেনেকে নেক্সট another type of question এটা আছে questionটো আছে ধৰা ethylamine is soluble in water whereas aniline is not মানে ethylamine is soluble in water মানে ethylamine পানীত দ্ৰৱণীয় হয় while aniline is not মানে এনিলিন তো পানীত দ্ৰৱণীয় নহয় বুলি কৈছে আমি এটা কথা সিম্পল কথা এটা কোৱা হৈছিল যে পানীত দ্ৰৱণীয় হোৱা মানে কি বুজায় যে হে এটা মলিকুলে ইটো মলিকুলৰ লগত যদি if it capable to form intermolecular hydrogen bond then that the molecule is soluble হয় এটা আছে ethylamine CH3 CH2OH আছে water আছে OH2O ইহতৰ মাজত মানে কি হ'ব হাইড্ৰোজেন বান্ধনী ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বান্ধনী ফৰ্ম হয় কিন্তু এতিয়া কি হয় ঘটনাটো এনিলিনৰ এটা আৰু কম্পাৰেটিভলি মানে কি যে ইয়াৰ এই পাৰ্টটো যদি তুমি চোৱা এই এটো ভুল দেখিলো দেই ethylamine means CH3 CH2 NH2 water লগত তুমি ধৰা হাইড্ৰোজেন বন্ড ফৰ্ম হ'ব পাৰে কিন্তু এনিলিনৰ ক্ষেত্ৰত তুমি চোৱা এনিলিন মলিকুলটো নো ডাউট ইয়াতো NH2 গ্ৰুপ আছে কিন্তু এই বস্তুটো হ'ল এটা হাইড্ৰোফোবিক বুলি কয় মানে এৰোমেটিক পাৰ্টটো মানে স্ট্ৰেংথ অফ এৰোমেটিক পাৰ্টটো হাইলি হেৰি হৈ থাকে হাইড্ৰোফোবিক মানে হাইড্ৰোকাৰ্বন পাৰ্টটো আমি জানো যে হাইড্ৰোকাৰ্বন বিলাক হ'ল সাধাৰণতে অইলিন টাইপ হয় আৰু হেকাৰণে তাহাঁতৰ সলিবিলিটি কম হয় মানে কম্পাৰেটিভলি গতিকে হেকাৰণে সাধাৰণতে মানে ইয়াত যেটো এক্সটেন্ট অফ হাইড্ৰোজেন বন্ডিং থাকিব এথাইলামাইনৰ ক্ষেত্ৰত আৰু আমি সিম্পল কে ক'ব পাৰো but in case of aniline its মানে aromatic part is hydrophobic in nature hydrophobic মানে water phobia থাকে মানে water লগত মিক্স হ'ব নিবিচাৰে হেকাৰণে তাহাঁতি সাধাৰণতে মিক্স নহয় বুলি ধৰা হয় ঠিক আছে ঠিক তেনেকে নেক্সট এটা কোৱেশ্চন আছে aniline although amino group is orthopod acting in aromatic electrolyte aniline on nitration gives আছে মানে এনি মানে এনেকে সুধিছে যে কোৱেশ্চনটো যে amino group is also amino group is orthopod এটো আমি জানো যে amino group is orthopod directing in nature মানে orthopod দিশ নিৰ্দেশকাৰী মূলক হয় amino group টো এতিয়া
ইয়াক যেতিয়া তুমি ধৰা কৈছে যে যেতিয়া আমি নাইট্ৰেছৰ ৰিয়েকচন কৰো আমি এই বস্তু ডিসকাস কৰিছিলো বাৰু সো নাইট্ৰেছৰ ৰিয়েকচন কৰিলে কাৰণ চোৱা নাইট্ৰেছৰ ৰিয়েকচনত আমি জানো ইলেক্ট্ৰোফাইল will be formed as NO2 plus কি হল ইলেক্ট্ৰোফাইল এটা এই NO2 plus তো ধৰা ইলেক্ট্ৰোফাইল হোৱাৰ পাছত এতিয়া সাধাৰণতে আমি কি হয় এইবিলাক প্যাৰাডাইৰেক্টিং কিয় নেচাৰ হয় বা ডাইৰেক্টিং ইনফ্লুয়েন্স কি already we have discussed these things we made the videos and if possible you see them again তো চাবা তোমালোকৰ টাইমত মানে এইবিলাক কেনেকে অৰ্থপৰা ডাইৰেক্টিং হৰি কেনেকে হৈছে কিয় হৈছে তো যি নহওক তো এনিলিন কৈছে তো অৰ্থ ডাইৰেকচনত NO টো সোমাইছে আৰু এটো NH2 টো এটো সিম্পল কথা যেহেতু তাহাতি অৰ্থ আৰু প্যাৰা ডাইৰেক্টিং হয় কোৱেশ্চনটো সুধিছে যে অৰ্থ আৰু প্যাৰা ডাইৰেক্টিং হোৱাৰ কাৰণে অৰ্থ আৰু প্যাৰা প্ৰডাক্ট ফৰ্ম কৰিছে but besides ortho and para product huge amount of meta isomer also be formed মানে NH2 লগত এই NO2 গ্ৰুপটো লাগ খাই যায় বুলি কৈছে তে কিয় লাগ খাই যায় মানে কেলে মানে হেতু হয় বুলি কৈছে যে এইটো কাৰণটো হল কি অলৰেডি আমি কোৱা হৈছিল যে হাইলি এসিডিক মিডিয়ামত যেতিয়া তুমি ধৰা NH2 লৈছা হাইলি এসিডিক মিডিয়াম এটা ললা হাইলি এসিডিক মিডিয়ামত কি হয় হে NH2 তো এই NH2 যেটো আছে তাৰ লোন পেয়াৰ লগত H+ আয়নটো লগ লাগি কি ধৰা NH3+ এনিলিনিয়াম আয়ন বুলি কয় এনিলিনিয়াম আয়ন ফৰ্ম কৰিব আৰু এই যে এনিলিনিয়াম আয়নটো ধৰা ফৰ্ম কৰিছে that এনিলিনিয়াম আয়ন which is formed is meta directing in nature ই মানে তোমাৰ meta directing হয় ই যেতিয়া কেনেকৈ আমি গম পাম যে meta directing যে যদি তুমি এনিলিনিয়াম আয়নৰ সেই ৰিজনেটিং স্ট্ৰাকচাৰ খিনি if you draw the resonating structure of anilinium ion then you see that the molecule become meta directing মানে ইয়াৰ এনিলিনিয়াম গটিকে সেইকাৰণে সেই এনিলিনিয়াম আয়নটো মেটা ডাইৰেক্টিং হোৱাৰ কাৰণে অৰ্থ আৰু প্যাৰা আইসোমাৰৰ উপৰিও মেটা আইসো মানে মেটা প্ৰডাক্ট উইল অলসো বি ফৰ্মড ঠিক আছে বুজি পাইছা গটিকে আমি ৰিজনটো লিখি দিলে হ'ল যে যেতিয়া খুব তীব্ৰ এসিডীয় মাধ্যমত এনিলিনে মানে সেই এই প্ৰটনৰ লগত ৰিয়েকচন কৰি এনিলিনিয়াম আয়ন প্ৰস্তুত কৰে আৰু সেই এনিলিনিয়াম আয়নটো হয় তোমাৰ মেটা দিশ নিৰ্দেশকাৰী মূলক হয় আৰু মেটা দিশ নিৰ্দেশকাৰী মূলক হোৱাৰ কাৰণে এই অৰ্থৰ প্যাৰা উপৰিও মেটা আইসোমাৰ ফৰ্ম কৰে ঠিক আছে ঠিক তেনেকে এটো আসলে আমি 3 নম্বৰ কোৱেশ্চন বুলি ধৰি ললো নেক্সট নম্বৰ 4 এটা ধৰা আছে কোৱেশ্চন number 4 asile dha aniline cannot undergoes Friedel-Crafts reaction aniline Friedel-Crafts reaction dekhabo nware so aniline Friedel-Crafts reaction dekhabo nware karon to ki the NH2 ase ami jano Friedel-Crafts reaction ot AlCl3 ba ami CH3Cl Friedel-Crafts alkylation lo গতিকে সেই তো লোৱাৰ আগত এটা কি হ'ব এই NH2 গ্ৰুপটো থাকে যে ইয়াত যে ধৰা সেই নাইট্ৰজেনটোৰ ওপৰত একাকী যুগ্ম বা লোন পেয়াৰ ইলেক্ট্ৰনছ থাকে সেইটো থকাৰ কাৰণে কি হ'ব সেই এলুমিনিয়াম ট্ৰাইক্লোৰাইডে সেই লোন পেয়াৰ কেটাৰ লগত লগ লাগি পেলাই সি তোমাৰ এটা সল ফৰ্ম কৰিব সেইটো কৈছে যে it is due to সল ফৰ্মেশন মানে AlCl3 এটো সল ফৰ্ম কৰিব এটা হে সলটো ফৰ্ম কৰাৰ কাৰণে ই হে ৰিংটো কি কৰিব ডিএক্টিভেট কৰি দিব মানে যেটো এক্টিভেশন থাকে বা যেটো ফৰ্ম কৰিব লাগিছিল হে ডিএক্টিভেট কৰি দিব ফৰ দা ফাৰ্টাৰ ৰিঅ্যাকশন মানে আগবঢ়া ৰিঅ্যাকশন মানে এই যেটো ধৰা হেতেনো কিয় হয় অৰ্থপ্ৰা ডাইৰেক্টিং কাৰণ এবিলাক ৰিজনেন্স এনেকে ফৰ্ম কৰিব পাৰে কিন্তু এতিয়া কি হয় ঘটনাটো হে এলুমিনিয়াম ট্ৰাইক্লোৰাইডে এনিলিনৰ লগত লগ লাগি মানে এলুমিনিয়াম ট্ৰাইক্লোৰাইড এটা 6 state of electron থাকে electron deficient nature compound গতিকে electron deficient nature হোৱাৰ কাৰণে হি ইয়াৰ লগত লগ লাগি এটো ব্লক কৰি দিয়ে কাৰণে হে ফাৰ্টাৰ ৰিঅ্যাকশনটো
হ'ব নোৱাৰে ঠিক আছে সেইকাৰণে মানে এনিলিনে ফিডেল কাপ ৰিয়েকচন দেখাব নোৱাৰে ঠিক তেনেকে অন্য এটা ৰিয়েকচন কুৱেশ্যন আছে ধৰা কুৱেশ্যনটো কি diazonium salts of diazonium salts of aromatic amines diazonium salts of aromatic amines are more stable than those of aliphatic amines. Diazonium salts of aromatic amines are more stable than aliphatic amines বুলি কৈছে এটা মই কৈছিলো যে diazonium salts তো মানে Rn2 plus X minus থাকে এটা এই যে Rn2 plus হে R গ্ৰুপটো আমি কৈছিলো কি এৰাইল গ্ৰুপো হ'ব পাৰে বা এলকাইল গ্ৰুপো হ'ব পাৰে এলকাইল হ'ব পাৰে বা এৰাইল হ'ব পাৰে এটা এৰাইল গ্ৰুপ হলে তুমি কি হ'ব বস্তুটো N Cl minus আছিলে এতিয়া ইহঁতে কি কৰিব এই Cl minus টো তুমি যে আঁতৰাই দিয়া ধৰা এই বস্তুটো N triple bond N কি এটো ধৰা ই কি কৰিব এনেকুৱা ধৰণৰ ৰিজনেন্স ফৰ্ম কৰিব পাৰে ৰিজনেন্স নিজে আঁকিছে বাবলাক বহুত কোৱা আছে ৰিজনেন্সৰ ওপৰত এই মানে আয়নটোৱে সেই ৰিজনেন্স ডিউ টু ফৰ্মেশন অফ দ্যাট ৰিজনেন্স ইট ক্যানট বি মানে এইটো হাইলি ষ্টেবল হয় মানে মোর ষ্টেবল হয় ৰিজনেন্স ফৰ্ম কৰিবৰ কাৰণে কিন্তু ইয়াৰ ক্ষেত্ৰত এই ৰিজনেন্স ফৰ্ম নকৰে আমি অলৰেডি কৈছো যে যিমানে ৰিজনেন্স ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব পাৰে সিমানে ষ্টেবল হোৱাৰ চান্সটো থাকে ঠিক আছে নেক্সট এটা কুৱেশ্যন আছে নাম্বাৰ 6 কুৱেশ্যনটো আছে ধৰা Gabriel Thelimite synthesis is preferred for primary amines মানে Gabriel Thelimite synthesis to primary amines or কাৰণেহে তোমাৰ বেছি মানে হেৰি বুলি কৈছে উপযুক্ত বুলি এটো মই যেতিয়া তোমালোকক পঢ়াইছিলো যে যেতিয়া থেলিমাইট ফৰ্ম হৈছিলে এনেকুৱা ধৰণৰ যেতিয়া তোমালোকে ৰিঅ্যাকশনটো চাবা C ডাবল বন্ড NH এটো ফৰ্ম কৰিছিলে থেলিমাইট বুলি কৈছিলে এই মেথডটোত আৰু থেলিমাইট ফৰ্ম কৰিছিলে সেই থেলিমাইটৰ লগত তোমাৰ এটা সল দিছিলে ধৰা পটাছিয়াম হাইড্ৰক্সাইড সেই পটাছিয়াম হাইড্ৰক্সাইডটো দিয়াৰ ফলত কি ফৰ্ম হৈছিলে C ডাবল বন্ড N-K প্লাস C ডাবল বন্ড NK প্লাস হেতু মাইনাস ওয়াটার এতিয়া ইয়াৰ লগত তোমাৰ কি কৈছিলে এটা এলকিল হেলাইড দি দিছিলে RX দি দিছিলে এলকিল হেলাইড এতিয়া সেই এলকিল হেলাইড দিয়াৰ পাছত ই কি কৰিব KX মানে কি বস্তুটো এনেকুৱা ধৰণৰ ফৰ্ম কৰিব C ডাবল বন্ড N-R প্লাস C ডাবল বন্ড N-R প্লাস ফৰ্ম কৰিছে কিন্তু এতিয়া চোৱা তুমি যদি এটা হেলো এলকেনছ লোৱা ইয়াত if you take an hello alkanes okay arenes ইয়াত যেনেকে হে R টোৱে মানে নিউক্লিওফিলিক মানে ইয়াত আমি ধৰা এৰোমেটিক এমাইন প্ৰিপেয়াৰ কৰিবলৈ তোমাক কি লাগিব এটা এই স্টেপটোত মানে ইয়াত তো RX লো R মানে এলকাইল গ্ৰুপ ইয়াত আমি এটো কি লৈছো হে হেলোজেন গ্ৰুপ এটা লৈছো মানে X ৰ লগত গতিকে ই মানে এই সাবস্টিটিউশনটো কৰিব ইয়াত যেনেকে K+ টো আতৰি পেলাই হে R টো হুমাই যায় মানে সাবস্টিটিউশন ৰিঅ্যাকশন হয়
ইয়াত কিন্তু সেই ঘটনাটো এটা হেলো এৰিয়েন্স কাৰণ হেলো এৰিয়েন্সৰ নিউক্লিওফিলিক এডিশন হোৱা মানে কি নিউক্লিওফিলিক সাবস্টিটিউশন হোৱাৰ টেন্ডেন্সিটো কম হয় হেতু এখানে হ'ব নোৱাৰে ঠিক আছে গতিকে এইটো বস্তু তোমালোকে এটো মনত ৰাখিবা নেক্সট এটা কোৱেশ্চন ধৰা আহিব পাৰে যে বয়লিং পইণ্টছ অফ number 7 question ধৰা boiling point of 1 degree amines are more than 2 degree and 3 degree amines যে 1 degree amines or যেটো boiling point হয় হেতু 2 degree আৰু 3 degree amines তকৈ বেছি বুলি কৈছে এটা কেলে বেছি হয় চাবা 1 degree amines ৰ ক্ষেত্ৰত আমি দেখিছিলো যে 1 degree ধৰা NH2 থাকে আমি 2 degree এটাকে ললো CH3 NH CH3 থাকিব এটা CH3 NH2 ক্ষেত্ৰত কি হ'ব CH3 NH ইয়াত তুমি যদি চোৱা এই যেটো এক্সটেন্ট অফ হাইড্ৰোজেন বন্ড যেটো মানে হাইড্ৰোজেন বন্ড ফৰ্মেশন কৰিছে যেটো এক্সটেন্ট তো মানে যে সেই এক্সটেন্ট অফ হাইড্ৰোজেন বন্ড ইজ মোর ইন কেস অফ প্রাইমারি অ্যামাইন্স এর ক্ষেত্ৰত মানে হাইড্ৰোজেন বন্ডিংৰ যেটো এক্সটেন্ট মানে এটো বেছিকে হয় as compared to সেকেন্ডারি বা থার্ড ডিগ্রি তাও কম হয় গতিকে হাইড্ৰোজেন বন্ডিংৰ এক্সটেন্টৰ ওপৰত বেস কৰি আমি ক'ব পাৰো যে মানে extent of hydrogen bonding is more in case of 1 degree amine and as a result association among their molecules takes place or due to that association more মানে that compounds have more boiling point হেতু আমি ক'ব পাৰো ঠিক তেনেকে তোমালোকক ধৰা কেতিয়াবা এনেকে এৰেঞ্জ কৰিবলৈ হৰিব পাৰে যে এৰেঞ্জ the following compounds in increasing order of their boiling points the boiling point to তোমাক খুদিলে C2H5OH CH32NH আৰু এটা হদিছে C2H5 NH2 বুলি তে ইহাতক খুদিছে যে arrange them in order of their boiling points হেৰিয়ত সজাব লাগে এটা তুমি আমি জানো যে এমাইন্স সময়বিলাক কোৱা হৈছিল ক্লাছত যে এমাইন্স আৰু এলকহলছৰ ভিতৰত হে এলকহলছ বিলাকৰ বয়লিং পইণ্টটো বেছি হয় কেলে বেছি হয় যে ইয়াত এলকহলত যেটো OH বন্ড আছে আৰু এমাইন্সত ধৰা NH বন্ড থাকিব হে বন্ড যেটো পোলাৰিটি বা এক্সটেন্ট অফ বন্ড পোলাৰিটি in case of alcohols molecules are high as that of amines গতিকে হেকাৰণে আমি এলকহলছৰ সবতকে বেছি হ'ব তাৰপিছত followed by a second এটো হ'ব কাৰণ ইয়াত NH আছে ইয়াত মানে এই মলিকুলটোতকৈ এটো প্ৰাইমাৰী এমাইন হয় সেই মলিকুলটোত তোমাৰ হাইড্ৰোজেন বন্ডিংৰ এক্সটেন্টটো বেছি মানে ঠিক আছে গতিকে সবতকে বেছি এলকহলৰ হ'ব এটো A বুলি ধৰিছো এটো B এটো C সবতকে বেছি হ'ব A তাৰপা C তাৰপা আহিব B আহিব ঠিক আছে গতিকে হেতু আমি বয়লিং পইণ্ট অৰ্ডাৰটো আহিব পাৰে ঠিক তেনেকৈ তোমালোকৰ কিছুমান এনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা দেখা যায় কোৱেশ্চন মই এনে জাস্ট সিম্পল কে দুটামান বস্তু বুজাবলৈ হেই কৈছো complete the following equation বুলিবিলাক টেক্সট বুকত আছে তোমাক complete the following equation হয় এটা দিছে CH3 CH2I ইয়াত দিছে NaCN sodium cyanide excuse me OH minus দিছে ইয়াক তোমাৰ partial hydrolysis কৰিছে partial hydrolysis কৰি ধৰা B ফৰ্ম কৰিছে তবে B ফৰ্ম কৰাৰ পাছত তোমাক ইয়াক দিছে NaOH plus Br2 দিছে C দিছে উলিয়াব লাগে এতিয়া চোৱা এইবিলাক হল গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন এমাইন্সত 3 মাৰ্কস পানৰ কাৰণে সোধা দেখা যায় সত এনেকুৱা ধৰা ABC তেনেকে দিব হাফ মাৰ্কস কে থাকে
গতিকে এইবিলাক মিক্স আপ তুমি এইটো জানা যে এইটো হেলোজেন গ্ৰুপ থাকিব ই এটা ষ্ট্ৰং নিউক্লিঅফাইল হয় ই কি কৰিব আয়োডিনটো ৰিমুভ কৰিব অৰ্থাৎ ই ফৰ্ম কৰে সাইড প্ৰডাক্ট আমাৰ লিখিব নালাগে CH3 CH2 CN এলকিল নাইট্ৰাইল ফৰ্ম কৰিব মানে CH3 CH2 CN ফৰ্ম কৰিব তাৰপৰা ইয়াক যেতিয়া তুমি পাৰ্শিয়েল হাইড্ৰোলাইসিস কৰি দিবা সো হে পাৰ্শিয়েল হাইড্ৰোলাইসিস কৰাৰ ফলত আমি তোমালোকক মেথডৰ প্ৰিপাৰেচন অফ কাৰ্বক্সিলিক এসিড যেতিয়া পঢ়াইছিলো আমি কৈছিলো যে এলকিল নাইট্ৰাইলছৰ যেতিয়া পাৰ্শিয়েল হাইড্ৰোলাইসিস কৰা হয় তাতে এমাইডছ ফৰ্ম কৰিব প্ৰথম মানে ই কি কৰিব OH minus CH3 C double bond O NH2 এটো কাৰ্বক্সিলিক এসিডৰ যেতিয়া ৰিঅ্যাকশন আছিলে সেই ৰিঅ্যাকশনটো চালে তোমালোকে এটো পাবা যে আপন পাৰ্শিয়েল হাইড্ৰোলাইসিস ই তোমাৰ এমাইডছ ফৰ্ম কৰিব তাৰপা ইয়াৰ আকৌ হে সোডিয়াম হাইড্ৰক্সাইড আৰু Br বা কেতিয়াবা এনেকে দিব পাৰে NaOBr দি দিব এইটো তুমি মনত ৰাখিব লাগিব যে যেতিয়া আমি ৰিএজেন্ট ধৰা সোডিয়াম হাইড্ৰক্সাইড আৰু Br টো আমি ধৰা ইউজ কৰিছিলো তো হল হফম্যান ব্ৰোমিমাইড ডিগ্ৰেডেশন ৰিঅ্যাকশন সো হফম্যান ব্ৰোমিমাইড ডিগ্ৰেডেশন ৰিঅ্যাকশনটো হি ফৰ্ম কৰিছিলে MiCH3 NH2 বাকি বিলাক সাইড প্ৰডাক্ট বা Na2CO3 কিবা কিবা দৰকাৰ নাই গতিকে এইখিনি অকল এটা যে চেপ্টাৰটো মানে এনেকুৱা ধৰণৰ নহয় যে তুমি কল এটো চেপ্টাৰৰ ওপৰত বেস কৰি ৰিঅ্যাকশনছ খিনি কৰিব পাৰিবা তুমি হে বেস তো আমি যিকিটা খুব ইম্পৰ্টেন্ট কেমিক্যাল ৰিঅ্যাকশনছ বা এইকিটা পঢ়ালো সেইকিটাত গোটেইখিনিতে এই বস্তুটো হে প্ৰিলিমিনাৰী মানে আৰম্ভণিৰ পৰা হে বস্তুখিনি আছে ইয়াত হেতু বুলি নাই আৰু ঠিক তেনেকে আৰু এটা ৰিঅ্যাকশন হয় ডিসকাস কৰিছো CH3 COOH তাৰ লগত NH3 আছে তুমি হিট কৰি দিলা A ফৰ্ম হল তাৰপা তোমাক দিছে NaOBr দিছে NaOBr পাছত B ফৰ্ম হল B ফৰ্ম হোৱাৰ পাছত NaNO2HCl এটো C ফৰ্ম হল ধৰা গতিকে এটা CH3 গতিকে এটা তুমি মনত ৰাখিবা যে CH3 COH NH3 হিট কৰা আমি জানো যে NH3 দিয়াৰ লগে লগে হি কি হৈছিলে CH3 COO NH4+ ইয়াক যেতিয়া হিট কৰি দিলো আমি কৈছিলো যে হিট কৰিলে সদায় ওয়াটাৰ মলিকুল এটা ইয়াৰ পৰা ওলাই গুচি যাব আৰু ওয়াটাৰ মলিকুল ওলাই যোৱা মানে হল CH3 এই ৰিঅ্যাকশনটো খুব মনত ৰাখিবা দেই NaCH3 COH বা যেন হক কাৰ্বক্সিলিক এসিডৰ লগত এমোনিয়া দিয়াৰ পাছত যেতিয়া হিট চিট কৰা হয় এই নকা ৰিঅ্যাকশন সোধে পৰীক্ষাত গতিকে CH3 C ডাবল বন্ড O NH2 ফৰ্ম কৰিব সো হে CH3 C ডাবল বন্ড O NH2 ফৰ্ম কৰাৰ পাছত এটা হেতুটো ধৰা এলকেন এমাইড ফৰ্ম হৈ গল এটা হে এলকেন এমাইডটো ফৰ্ম কৰাৰ পাছত যেটো হে যেতিয়া সোডিয়াম হাইপোব্ৰোমাইড আছে হেতু আমি অলৰেডি কৈছে যে এটো ধৰা NaOH plus Br2 হেতু মানে হফম্যান ব্ৰোমিমাইড ডিগ্ৰেডেশন ৰিঅ্যাকশন বুলি কৈছো ই ফৰ্ম কৰিব CH3 NH2 ফৰ্ম সাইড প্ৰডাক্ট বিলাক ইয়াত লিখিব নিলিখিলেও হয় এনেকুৱা চেইন ৰিঅ্যাকশন তাৰপা CH3 NH2 দিয়াৰ ফলত তুমি সোডিয়াম নাইট্ৰাইট আৰু HCl মানে HNO2 HNO2 দিলে কি হ'ব CH3 N2+ Cl- সেই প্ৰডাক্টটো ফৰ্ম হ'ব এটোকে তো মনত ৰাখিবা গতিকে এনেকুৱা ধৰণৰ ৰোড মেপিং টাইপৰ কোৱেশ্চন সাধাৰণতে এমাইনছৰ ৰিলেট কৰি দিয়া দেখা যায় আমি এখিনি জাস্ট কেইটামান কোৱেশ্চন তোমালোকক জাস্ট ডিসকাস কৰি দিছো আৰু যেতিয়া তোমালোকক এক্সামৰ কাৰণে আমি আকৌ ডিসকাস কৰিম ফাইনেলৰ কাৰণে অৰ্গেনিক কেমিষ্ট্ৰি বস্তুবিলাক তেতিয়া এইখিনি মানে ডিটেইলছ আৰু অলপ কোৱেশ্চন এনসাৰ আমি যিমানখিনি পাৰো CBSE বোৰ্ড এক্সামত অহা ডাইৰেক্ট কোৱেশ্চন কিছুমান আমি ডিসকাস কৰি দিম তা নেক্সট এটা আছে ধৰা C6H5NO2 আইৰন HCl আছে A বুলি কৈছে তাৰপা আকৌ ইয়াত দিছে HNO2 273 কেলভিন দিছে হেতু B বুলি কৈছে তাৰ পাছত দিছে তোমাৰ C6H5OH হেতু ধৰা C বুলি কৈছে এই ক্ষেত্ৰত তুমি চোৱা আইৰন HCl দিয়াৰ লগে লগে ই তোমাৰ অলৰেডি আমি মেথড অফ প্ৰিপাৰেচন অফ এমাইনছত কোৱা হৈছিলে যে CC এটো নাইট্ৰো কম্পাউণ্ডৰ ৰিডাকশন কৰিলে এইবিলাক আইৰন HCl এইবিলাক দি ৰিডাকশন কৰা হয় আৰু ৰিডাকশন কৰাৰ লগে লগে হি ফৰ্ম হ'ব C6H5
NH2 ফৰ্ম হ'ব তাৰপা ইয়াৰ এটো সিম্পল ৰিঅ্যাকশন CH3 সৰি C6H5 এটো তো ডাইজেনিয়াম সল্ট N2 প্লাস সৰি এটো FeHCl দিলে তাৰ পৰা তোমাৰ HNO2 হিট দিছে আৰু HCl আছে তাৰপা ই গতিকে N2 প্লাস Cl মাইনাস ফৰ্ম কৰিব তাৰপা এটো C6H5OH মাইনাস আগৰ ভিডিওটোত পঢ়াইছিলো ডাইএজোটাইজেশন ৰিঅ্যাকশন চাই লবা তোমালোকে ডাইএজোটাইজেশন ৰিঅ্যাকশন হৈ পেলাই আমি যেটো কৈছো প্যাৰাহাইড্ৰক্সি এজোবেনিন তেনেকুৱা টাইপ অফ কম্পাউন্ড ফৰ্ম কৰিব গতিকে যি কি নহওক আজি আমি এই ক্লাছটোত তোমালোকক কিছুমান জাস্ট কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন এক্সপ্লেইন কৰি দিব পাৰে বা কম্পেৰিজন অফ বেসিক স্ট্ৰেংথ কম্পেয়াৰ কৰিবলৈ এমাইনছৰ দিব পাৰে বা ঠিক তেনেদৰে কেনেকুৱা ৰোড মেপিং মানে ইটো লগত লিংক লগাই A পৰা B উলিওৱা B পৰা C উলিওৱা এই বস্তুখিনি এনেকুৱা ধৰণৰ টাইপ অফ কোৱেশ্চন সুধিব পাৰে সো যি কি নহওক আজি ক্লাছটো মানতে মই ষ্টপ কৰিছো সো নেক্সট তোমালোকৰ এক্সামৰ সময়ত আমি কোৱেশ্চন আনসাৰ যিমানখিনি পাৰো ডিসকাস কৰিম ঠিক এমাইন চেপ্টাৰটো ইমানতে শেষ হৈছে আমি পাঁচটা পাৰ্টত পঢ়াই দিলো তোমালোকে পাৰ্টখিনি খালি 1 2 3 4 তেনেকে চেক কৰিবা ইনি এটা পাৰ্ট পঢ়িলে আকৌ বেলেগ এটা গৈছা তেতিয়া নহব কিন্তু বুজি নাপাবা আৰু যেহেতু সায়েন্সৰ গুটে বস্তু বিলাকে হল পুৰা এটা লগত ইটো ৰিলেটেড বস্তু সায়েন্স বুলি ন সব বস্তুৱে যেতিয়া তুমি সিলেবাসটো চাবা দেখিবা এটাৰ লগত ইটো টপিকৰ লিংক গৈ বস্তুখিনি গতিকে যদি তুমি লিংকটো মেইনটেইন কৰিব নোৱাৰা দেন ইট উইল নট হেল্প ইউ সো যি কি নহওক আজি ক্লাছটো মই ইমানতে সামৰণি মাৰিলো নেক্সট ক্লাছত আমি বায়োমলিকুলছ যেটো চেপ্টাৰ আছে সৰু চেপ্টাৰ এটা ইও আমি বায়োমলিকুলছৰ কথা আমি ডিসকাস কৰিম ঠিক আছে ওকে থ্যাংক ইউ